নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনালোকক দেখাই দিছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি ফ্লিপকাৰ্টৰ লগতে বিভিন্ন ধৰণৰ প্ৰাইভেট কোম্পানী চাকৰি আহিছে। আৰু কিছুমানত 10 পাছ লাগিব, কিছুমানত 12 পাছ আৰু কিছুমানত ডিগ্ৰী লেভেল পাছ লাগিব। চ' সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব তেতিয়া ক্লিয়াৰলি বস্তুখিনি ভালদৰে বুজি পাব। আৰু যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে, পেটিএম কোম্পানী ভালেমান ভেকেঞ্চি মুকলি হৈছে। আগষ্ট মাহৰ 10 পাছ 12 পাছৰ ভেকেঞ্চি চলি আছে। MNC কোম্পানী ভেকেঞ্চি, অল আছাম প্ৰাইভেট জব। আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টতে যদি চাকৰি কৰিব খোজে, বঙাইগাঁও হওক শিৱসাগৰ হওক, এইটো ভিডিঅ' চাব পাৰে। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয়। আৰু APDCL কল চেণ্টাৰ, শ্বপিং মল, FMCG কোম্পানী, মেগী নুডলছ কোম্পানী, মাইক্ৰ' ফাইনেন্স বেংকৰ ভেকেঞ্চি চলি আছে। যদি ইণ্টাৰেষ্ট হয় চাব পাৰে আৰু আবেদন কৰিব পাৰে। চ' আজি ভেকেঞ্চি লৈ যাম। আজি আপোনালোকৰ আহিছে ফ্লিপকাৰ্টৰ ভেকেঞ্চি। ফ্লিপকাৰ্টৰ জব অপেনিং হৈছে। আৰু ফ্লিপকাৰ্টৰ লগতে বিভিন্ন ধৰণৰ কোম্পানী চাকৰি পাই যাব আজি। 10 পাছ 12 পাছ ডিগ্ৰী লেভেল পাছ আৰু 25,000 এটা এভাৰেজ চেলাৰী পাব। কিছুমানত বেছিও পাব, যোনবোৰত অলপমান অভিজ্ঞতা বিচাৰে 30,000 40,000। আৰু যোনবোৰত অলপমান ফ্ৰেছাৰ্ছ কেণ্ডিডেট বিচাৰে বা চিকিউৰিটি গাৰ্ড, যোনবোৰ 10 পাছ চাকৰি, সেইবোৰত আপোনাক 12,000 13,000 এনেকৈ দৰমহা পাব। প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে DAV হাইস্কুল গুৱাহাটীৰ ভেকেঞ্চি। আৰু ৱাক ইন ইণ্টাৰভিউ ফৰ গ্ৰেজুৱেট কৰা টিচাৰ হিন্দীৰ কাৰণে। প্ৰেফাৰেঞ্চ দিব যদি BEd আছে লগতে। DAV হাইস্কুল ইংলিছ মিডিয়াম, ডক্টৰ বিভুৰ ৰোড, অপজিট অফ নেহৰু ষ্টেডিয়াম, উলুবাৰী, গুৱাহাটী। যদি ইণ্টাৰেষ্ট হয় কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিব পাৰে। ছানডে 11টা বজাত আপোনালোকৰ ইণ্টাৰভিউ আছে 11 আগষ্টত। নিজৰ অৰিজিনেল ডকুমেণ্টবোৰ আৰু ৰিটেন হাতেৰে লিখা এখন ৰিজিউমি লৈ যাব লাগিব। আপোনালোকৰ হেণ্ডৰাইটিংটো চাগে চেক কৰা হ'ব, ত' লিখি লৈ যাব। তাৰপিছত ইণ্টাৰভিউ যদি ভাল হয় চাকৰিটো পাই যাব। নেক্সট ভেকেঞ্চি লৈ যাম। নেক্সট ভেকেঞ্চি ফ্লিপকাৰ্টৰ ভেকেঞ্চি, অপাৰেশ্যন এক্সিকিউটিভৰ ভেকেঞ্চি, ছাপ্লাই চেইন। আৰু ফ্লিপকাৰ্ট গুৱাহাটী পলাশবাৰীত যোনটো ফ্লিপকাৰ্টৰ ৱেৰ হাউচত আছে তাতে আপোনাৰ পষ্টিং হ'ব। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বা MBA ইন অপাৰেশ্যন। ফ্ৰেছাৰ্ছ আৰ ৱেলকাম টু এপ্লাই, ফ্ৰেছাৰ্ছো পাৰিব। আৰু উইলিং টু ৱৰ্ক ইন নাইট শ্বিফ্ট, কেতিয়াবা নাইট শ্বিফ্টৰ কাম কৰিব হ'ব লাগিব। চ' আপোনালোকৰ ইণ্টাৰেষ্ট যদি হয়, নাইট শ্বিফ্টত কাম কৰা যদি ইচ্ছুক হয়, তেতিয়াহ'লে আপোনালোকৰ নিজৰ ৰিজিউমিখন ইমেইলত পঠাই দিব পাৰে। কোনটো পষ্টত আবেদন কৰিছে সেনেকুৱা হেডিঙত লিখি দিব, এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট অফ অপাৰেশ্যন এক্সিকিউটিভ বুলি। তাৰপিছত পঠাই দিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনাক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি ফেকাল্টিৰ ভেকেঞ্চি, ITI কৰা ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ কাৰণে। এইটোৰ কাৰণে ডিপ্ল'মা বা ডিগ্ৰী কৰা হ'ব লাগিব ইলেক্ট্ৰিকেলত। আৰু ৱাক ইন ইণ্টাৰভিউ আছে আপোনালোকৰ 11 আগষ্টৰ পিছত ৱাক ইন ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব যদি শ্বৰ্ট লিষ্টেড কৰা হয়। ইমেইল ID কণ্টেক্ট নাম্বাৰ দি আছে। 11 আগষ্টৰ ভিতৰত নিজৰ ৰিজিউমিখিনি ইমেইলত পঠাই দিয়ক। কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব নাপাৰিব, যাতে ইণ্টাৰভিউত মাতা চান্সটো বাঢ়ি যায়। নেক্সট ভেকেঞ্চি লৈ যাম। নেক্সট ভেকেঞ্চি একাউণ্টেণ্ট আৰু অফিচ মেনেজাৰৰ ভেকেঞ্চি, এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ পৰা ভেকেঞ্চি। আৰু অভিজ্ঞতা লাগিব 5 বছৰ। কণ্টেক্ট নাম্বাৰ দি আছে। 11 আগষ্টৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। আৰু একাউণ্টেণ্টৰ কাৰণে BCom বা MCom পাছ আৰু অফিচ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন যদি কৰা হৈ আছে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব। নেক্সট ভেকেঞ্চি কুচিনা হোম মেকাৰৰ পৰা ভেকেঞ্চি, চেল্ছ এক্সিকিউটিভৰ ভেকেঞ্চি। আৰু বেনিফিট কিছুমান হ'ব, যেনেকৈ চেলাৰী, ইনচেণ্টিভ, PF, ESI গোটেইখিনি পাব। কোৱালিফিকেশ্যন মেনশ্যন কৰা নাই, কিন্তু আগৰ যোনবোৰ ভেকেঞ্চি আহিছিল তাতে 10 পাছ 12 পাছ হ'লে বুলি মেনশ্যন কৰা আছিল। এবাৰ সেইটো কাৰণে ফোন কৰি ইণ্টাৰভিউলৈ গ'লে হ'ল। কালিৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ ষ্টাৰ্ট হৈ যাব 14 আগষ্টলৈ। 10টাৰ পৰা 4টা বজালৈ ইণ্টাৰভিউ আছে। 6 মাইল ৰুটমিনিঙত। কণ্টেক্ট নাম্বাৰ দি আছে। কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰি ডিটেইলছখিনি সুধি ল'ব। কোৱালিফিকেশ্যন, চেলাৰী গোটেইখিনি সুধি ইণ্টাৰভিউলৈ যাব পাৰিব। নেক্সট ভেকেঞ্চি লৈ যাম। নেক্সট ভেকেঞ্চি আপোনালোকৰ 12জন ইলেক্ট্ৰিচিয়ান লাগে এট কামৰূপ, হেভিং ITI চাৰ্টিফিকেট উইথ এক্সপিৰিয়েঞ্চ ইন দ্য ৰিলেভেণ্ট ফিল্ড। ইমেইল ID দি আছে। কণ্টেক্ট নাম্বাৰ দি আছে। যদি ITI কৰা হৈ আছে ইলেক্ট্ৰিকেল ট্ৰেডত, তেতিয়াহ'লে আপোনালোকৰ নিজৰ ৰিজিউমিখিনি পঠাই দিব পাৰে আৰু কণ্টেক্ট নাম্বাৰটো কণ্টেক্ট কৰিব পাৰে। তাৰপিছত আপোনালোকৰ যদি শ্বৰ্ট লিষ্টেড কৰা হয় ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। নেক্সট ভেকেঞ্চি লৈ যাম। নেক্সট ভেকেঞ্চি ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউৰ ভেকেঞ্চি 14 আগষ্টত আছে 11টা বজাৰ পৰা। এছিষ্টেণ্ট মেনেজাৰ হিষ্ট্ৰীৰ কাৰণে এটা ভেকেঞ্চি আছে। কেণ্ডিডেটজন আপোনালোকৰ NEET SLET PhD কৰা হ'ব লাগিব। আইকন কমাৰ্চ কলেজৰ পৰা আহিছে। যদি ইণ্টাৰেষ্টেড ইণ্টাৰভিউলৈ যাব পাৰে। নেক্সট ভেকেঞ্চি জব অপৰচুনিটিজ ফৰ RM অৰ্থাৎ ৰিজনেল মেনেজাৰ ধুবুৰী লোকেশ্যনৰ কাৰণে। আৰু অনলি লোকেল কেণ্ডিডেট উইল বি গিভেন প্ৰায়ৰিটি। লোকেল কেণ্ডিডেট ধুবুৰী ওচৰে পাজৰে যিমান আছে সিহঁতক বেছি প্ৰায়ৰিটি দিয়া হ'ব। এইটোৰ কাৰণে 2 বছৰ বা 5 বছৰ এটা
চেলছত কাম কৰা অভিজ্ঞতা লাগিব, FMCG বা টেলিকম বা FMCD এইটোৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। কোম্পানীটোৰ নাম হ'ল Pay1, আপোনালোকৰ চাব পাৰে, ইমেইল আইডি দি আছে। যদি শ্বৰ্ট লিষ্টেড কৰা হয় পিছলৈ ইণ্টাৰভিউ কাৰণে মাতা হ'ব। যদি কোৱালিফিকেশ্যন আছে, ফ্ৰেছাৰ্ছ হ'লে আবেদন নকৰিব, ফ্ৰেছাৰ্ছ হ'লে যদি আবেদন কৰে ব্লক কৰি দিব পাৰে। পিছলৈ যদি এইটো কোম্পানীৰ ভেকেঞ্চি ওলায় তেতিয়া আবেদন কৰিব নোৱাৰিব। চ' যাৰ যাৰ অভিজ্ঞতাখিনি আছে ইমেইল কৰিব পাৰে 11 আগষ্টৰ ভিতৰত। তাৰপিছত যদি শ্বৰ্ট লিষ্টেড কৰা হয় নিশ্চয় ইণ্টাৰভিউ কাৰণে মাতা হ'ব। নে ভেকেঞ্চিলৈ যাম, নে ভেকেঞ্চি আপোনালোকৰ হোটেল জব ভেকেঞ্চি, অফিচ ফ্ৰণ্ট অফিচ মেনেজাৰৰ ভেকেঞ্চি, এইটোৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, এডমিন একাউণ্টছ এছিষ্টেণ্টৰ কাৰণে BCom পাছ, হাউচকিপিং বয়জৰ কাৰণে 12 পাছ, চিকিউৰিটি কাম ড্ৰাইভাৰৰ কাৰণে 10 পাছ, ৱেটাৰৰ কাৰণে 10-12 পাছ হ'লে হ'ব। চ' মংগলদৈ লোকেশ্যনৰ ভেকেঞ্চি, কণ্টেক্ট নম্বৰ দি আছে তলত, যোগাযোগখিনি কৰি ল'ব পাৰে। মই কোৱালিফিকেশ্যনখিনি কৰি দিলোঁ। চ' এনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগিব পাৰে, তেওঁ এবাৰ ফোন কৰি ডিটেইলছখিনি সুধি ল'ব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব। নে ভেকেঞ্চি ফিমেল ফ্ৰেছাৰ্ছ ফৰ একাউণ্ট জব, এটা ডেণ্টেল ফাৰ্মৰ পৰা ভেকেঞ্চি, চেলাৰী হ'ব নেগচিয়েবল। কণ্টেক্ট নম্বৰ দি আছে, ইমেইল আইডি দি আছে। 10 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব। চবে নাজিলে যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব পাৰে। কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে। আৰু আমাৰ হোৱাটছএপ গ্ৰুপ, টেলিগ্ৰাম গ্ৰুপ, ফেচবুক গ্ৰুপ যদি জইন কৰিব পাৰে তাতে অৰিজিনেল কপি আৰু ভালেমান আপডেট দি থকা হয়। আৰু ইনষ্টাগ্ৰাম পেজটো জইন কৰি থ'ব, তাতে অৰিজিনেল কপিবোৰ দি থকা হয়। চ' আজিলৈ আগলৈ ভিডিঅ'বোৰ চাই থাকিব। কিবা যদি বুজিব নাই কমেণ্ট ছেকশ্যনত সুধিব পাৰে। আজিলৈ